লাহেকৈ গৰম দিন আহিলে আৰু যদি অতিমাত্ৰা গৰমৰ পৰা ৰক্ষা পাব বিচাৰে তেনেহলে বন্ধুসকল আপোনালোক আহিব শিৱসাগৰৰ পুখুৰীৰ পাৰলৈ। এই পৰিৱেশটো চাওকচোন, এই গছজোপা দেখিছেনে? এই ইমান বৃহৎ বৃহৎ গছবোৰে ইমান সুন্দৰকৈ ছাঁ দিছে নহয়। আৰু এইফালে আপোনালোকে দেখিছে ঐতিহাসিক শিৱদৌল আছে, শিৱসাগৰ পুখুৰী পাৰ। আৰু ইয়াৰ যিটো বৰ্তমান পৰিৱেশ, পুখুৰীৰ পানীৰ ঠাণ্ডা হাৱা, সমান্তৰালভাৱে পুখুৰীৰ পাৰত থকা ঐতিহাসিক গছবোৰ, এই ঐতিহাসিক গছবোৰে যিদৰে বৰ্তমান সময়ত আচলতে গৰমতো ঠাণ্ডা দি আছে, আমাক যিদৰে সহায় কৰিছে। আৰু ইয়াৰ যিটো পৰিৱেশ, সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ বুলিয়ে ক'ব লাগিব, এই গছবোৰৰ পৰা সৃষ্ট হোৱা পৰিৱেশে কিন্তু আমাৰ যথেষ্ট মনটো শান্তি দিছে। এতিয়া শিৱসাগৰ চহৰত বা নগৰখনত হুলস্থুলীয়া পৰিৱেশ, যান জঁটৰ পৰা আহি যেতিয়া এই পুখুৰী পাৰত এখন্তেক ৰৈ দিছোঁ, মনটো একেবাৰে হাত পৰি নিছে, ভাল লাগিছে। এয়াই আচলতে ঐতিহাসিক যি পুখুৰী, শিৱসাগৰ পুখুৰীৰ গুৰুত্বতা, বৈশিষ্ট্যতা বুলি ক'ব লাগিব। আৰু গছবোৰ দেখিছে নহয়, কিমান ডাঙৰ ডাঙৰ গছ। আৰু এই গছবোৰৰ পৰা বৰ্তমান সময়ত যি বতাহ বলি আছে আৰু শিৱসাগৰ পুখুৰী পাৰৰ পানীৰ যি হাৱা, ইয়াৰ পৰাই আচলতে অনুভৱ হয় ইয়াৰ যি পৰিৱেশ, এই পৰিৱেশৰ ঠাণ্ডা হাৱা যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে গৰম দিনকেইটাত, বিশেষকৈ ইভাগেতো প্ৰতিদিনে মানুহ আহে, তথাপি গৰম দিনত বিশেষভাৱে আপোনালোকে শৰীৰ শীতল পৰিব ইয়ালৈ আহিলে। এয়াই হৈছে শিৱসাগৰ পুখুৰী পাৰৰ ঐতিহ্য। ধন্যবাদ।